চানডুবি মেলাৰ অন্তিম দিনৰ নান্দনিক দৃশ্য। চানডুবি বিল মানেই প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ মনোৰম এখন ঠাই। পিকনিকৰ এখনি উৎকৃষ্ট অঞ্চল এই চানডুবি। গুৱাহাটীৰ নাতিদূৰত অৱস্থিত অপৰূপ সৌন্দৰ্যৰ স্থলী এই চানডুবিত প্ৰতি বছৰে 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে অনুষ্ঠিত হয় চানডুবি উৎসৱ। এই চানডুবি উৎসৱ 2025ৰ আজি অন্তিম দিনটোত হৈ পৰে লোকে লোকাৰণ্য। মধুৰমে চানডুবি উৎসৱৰ সামৰণিত উপস্থিত থকা গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, চানডুবি উৎসৱৰ উপদেষ্টা দেৱজিৎ নাফা আৰু প্ৰিয়া বিশ্বাসে এআইন লাইভৰ আগত কি অনুভূতি ব্যক্ত কৰিলে এবাৰ মনোযোগেৰে শুনক। চানডুবি উৎসৱৰ পৰা এআইন লাইভৰ প্ৰতিনিধি বিশ্বজিৎ সাহাৰ এক প্ৰতিবেদন। আচলতে ইয়াত চানডুবি উৎসৱ বুলিলে এটা খুব ভাল লগা কথা আৰু ইয়াত মাদকতা আপোনালোকে দেখিছে যে গোটেই আমাৰ স্থানীয় ইয়াত যিখিনি কৃষ্টি সংস্কৃতি তেখেতসকলে খুব সুন্দৰকৈ প্ৰদৰ্শন কৰিছে। নৃত্য গীতৰ মাজেৰে তেখেতসকলৰ সাজ পোছাক, তেখেতসকলৰ বাদ্যযন্ত্ৰ, তেখেতসকলৰ যি খাদ্য, এই সকলোখিনি খুব সুন্দৰভাৱে ইয়াত পৰিৱেশন কৰা হয়। ইয়াত খুব সুন্দৰভাৱে নৃত্য গীতসমূহৰ উপস্থাপন কৰা হয়। গতিকে এটা খুব ভাল লগা পৰিৱেশ আৰু এই নতুন বছৰটোৰ প্ৰথম দিনাৰ পৰা আজিলৈকে 5 দিনীয়া কাৰ্যসূচীৰে খুব সুন্দৰভাৱে তেখেতসকলে এই উৎসৱভাগি অনুষ্ঠিত কৰিছে। গতিকে আশা কৰিছোঁ যে এই উৎসৱভাগিয়ে সকলোৰে মনলৈ আৰু বেছি আনন্দৰ জোৱাৰ আনিব আৰু উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে শুভেচ্ছাও জ্ঞাপন কৰিছোঁ যাতে এই 15 বছৰে নহয় বছৰ বছৰ যাতে এই উৎসৱভাগি তেখেতসকলে অনুষ্ঠিত কৰি থাকিব পাৰে। দাদা নমস্কাৰ। হয় নমস্কাৰ। আপোনাক এআইন লাইভলৈ স্বাগতম জনালোঁ। প্ৰথমতে আপোনাৰ পৰিচয়টো দিব নেকি? মই দেৱজিৎ নাফা, চানডুবি উৎসৱ উদযাপন সমিতিৰ উপদেষ্টা হওঁ। আৰু চানডুবি মেলাটো আজি অন্তিম দিনা হয়, তো কেনে ধৰক সঁহাৰি পাইছে আৰু 1 তাৰিখৰ পৰা যিহেতু জানুৱাৰী 1 তাৰিখৰ পৰা আৰম্ভ হৈছে, তো ৰাইজক সঁহাৰি কেনেকুৱা পাইছে? আমি 2010 চনৰ পৰা আৰম্ভ কৰিলোঁ চানডুবি উৎসৱৰ আৰু এইবুলি 15 সংখ্যক হয় আৰু এই 15 সংখ্যক আজি শেষৰটো দিন। বিগত 15 বছৰৰ বা 14 বছৰত আমি যিখিনি কাম কৰিলোঁ ইয়াত প্ৰকৃতিটো ৰক্ষা কৰিব লাগে। প্ৰথম কথা প্ৰকৃতি বচাব লাগে, চানডুবি বচাব লাগে আৰু ইয়াৰ আশে পাশে থকা জাতি জনগোষ্ঠীৰ যিখিনি কৃষ্টি সংস্কৃতি আছে এই কৃষ্টি সংস্কৃতিখিনিক আপলিফ্ট কৰিব লাগে, প্ৰচাৰ প্ৰসাৰ দিব লাগে আৰু এইখিনি সমল লৈ পেলাই এটা টুৰিজিম হ'ব পাৰে, ইয়াত গ্ৰাম্য টুৰিজিম হ'ব পাৰে, পাৰিপাৰ্শ্বিক পৰ্যটন হ'ব পাৰে। এইখিনি কথা চৰকাৰৰ বা চৰকাৰী পক্ষৰ দৃষ্টিগোচৰ কৰিবলৈকে আমি চানডুবি উৎসৱৰ আয়োজন কৰিছিলোঁ আৰু বিগত সময়ছোৱাত আমি ৰাইজৰ বা অসমৰ ৰাইজৰ বা পৰ্যটকৰ যথেষ্ট সঁহাৰি লাভ কৰিছোঁ। এইবুলিও আৰম্ভণিৰ দিনটোৰ পৰা আজিলৈকে, আজি শেষৰ দিনটোলৈকে যথেষ্ট দৰ্শনাৰ্থীৰ আমি লাভ কৰিছোঁ। তেখেতসকলে আমাক যথেষ্ট সঁহাৰি জনাইছে। ইয়াত তেখেতসকলে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিছে, ইয়াত প্ৰদৰ্শিত কৃষ্টি সংস্কৃতি উপভোগ কৰিছে, সাজপাৰৰ লগত পৰিচয় লাভ কৰিছে, থলুৱা খেল ধেমালিৰ লগত পৰিচয় হৈছে, আমাৰ খাদ্যাভ্যাসৰ লগত পৰিচয় হৈছে আৰু আমাক তেখেতসকলে বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছে আৰু আমি আশা কৰোঁ এই ধৰণে যদি ৰাইজৰ সহযোগিতা লাভ কৰোঁ আহি থকা দিনত চানডুবি উৎসৱৰ যিখিনি লক্ষ্য উদ্দেশ্য সেইখিনি লক্ষ্য উদ্দেশ্যত আমি উপনীত হ'ব পাৰিম। আমি প্ৰকৃতি বচাব পাৰিম, চানডুবিক বচাব পাৰিম, জাতি জনগোষ্ঠীৰ যিখিনি কৃষ্টি সংস্কৃতি সেইখিনি আগলৈকে লৈ যাব পাৰিম। লগতে ইয়াত বসবাস কৰা জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ মানুহৰ এটা উপাৰ্জনৰ পথ টুৰিজিমৰ যোগেদি মুকলি হ'ব বুলি আমি আশা কৰোঁ। নমস্কাৰ, মোৰ নাম প্ৰিয়া বিশ্বাস। মই হোজাইৰ পৰা আহিছোঁ আৰু মোৰ হেণ্ডমেড জুৱেলাৰী হয়। গোটেইখিনি আপোনাৰ হেণ্ডমেড হয়। হয় হয়। আপুনি অকলে বনাইছে নে ইয়াৰ লগত আপোনাৰ? মোৰ লগত আৰু কেইজনমান আছে, মোৰ মানে লগতে কৰে ইহঁতি, মানে আমাৰ মানে সেইটো গ্ৰুপৰে হয়। গাঁৱতে মানে মই শিকাইছোঁ ইহঁতক আৰু ইহঁতি মোৰ লগত মানে হেল্প কৰে। হয়, 10 গৰাকীয়ে মানে কৰে। মানে গ্ৰুপ হিচাপে মানে কৰি আছে? গ্ৰুপ হিচাপে ইহঁতি মানে মোৰ ষ্টুডেণ্টছে হয়, মোক হেল্প কৰি দিয়ে আৰু এইটো ইয়াতে যিখিনি ধৰক ইনভেষ্টমেণ্ট সেইখিনি আপুনি মই কৰোঁ, নিজে কৰি নিজে আছে? কৰোঁ।
আৰু এনে আপুনি মানে চৰকাৰৰ ফালৰ পৰা কিবা সা সুবিধা পাইছে অঁ পাওঁ আমি এইটো ষ্টলটো চৰকাৰৰ ফালৰ পৰাই পাইছোঁ DC হেণ্ডিক্ৰাফ্টৰ ফালৰ পৰা আচ্ছা ডিচি হেণ্ডিক্ৰেফ্টৰ পৰা জি, আপোনালোকে এই হয়, হয়। ষ্টলটো পাইছে আৰু বৰ্তমান আপুনি ইয়াতে কৰি আছে নে মানে ইয়াতে আহিছে নে ইয়াৰ আগতে আগতো কৰিছোঁ তো আপোনাৰ ইয়াৰে অভিজ্ঞতাটো কেনেকুৱা চানডুবি? ইয়াত ভালেই লাগিছে প্ৰথমবাৰ আহিছে নে ইয়াৰ আগতে আপুনি নাই মই প্ৰথম আহিছোঁ ইয়াত প্ৰথমবাৰ আহিছে প্ৰথমবাৰ আহি পেলাই আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা পাইছে ভালেই লাগিছে কাষ্টমাৰ্ছটো আছে চেলো মোটামুটি ডিজাইনবিলাক যিবিলাক দেখা পাইছে এইবোৰ আপোনাৰ চইচ কৰিছে হয় চব নিজে বনোৱা হয় চব নিজে মই ডিজাইন দিওঁ ইয়াতে মোক হেল্প কৰি আৰু দিয়ে যদি ধৰক ভৱিষ্যতে কাষ্টমাৰ যদি লাগে আপোনাক কেনেকুৱা কণ্টেক্ট কৰিব কিবা মোৰ ইনষ্টাগ্ৰামত পেজ আছে কুহিজ ক্ৰিয়েশ্যন বুলি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 98540119116